5 মাহৰ পুৰণি এটা গোচৰ, 5টা মাহৰ অৱহেলা, এজন কিশোৰৰ ৰহস্যজনক মৃত্যু, এটা পৰিয়ালৰ ন্যায়ৰ অপেক্ষা। ঘটনা গোৱালপাৰাৰ জয়পুৰত। আজিৰ চৰ্চাৰ আঁত বিচাৰিবলৈ আপুনি উভতি যাব লাগিব 5টা মাহ আগলৈ। 23 জানুৱাৰীত গোৱালপাৰাৰ জয়পুৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল 17 বছৰীয়া কিশোৰ আমিৰুল আলীৰ। ডিঙিত চিপজৰি লাগি থকা অৱস্থাত পোৱা গৈছিল 17 বছৰীয়া আমিৰুলক। পৰিয়ালৰ মতে এয়া পৰিকল্পিত হত্যাকাণ্ড। হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছে দুৰ্বৃত্তৰ দলে। কিন্তু এই কথাখিনিৰ ভিত্তিতেই এখন এজাহাৰ গ্ৰহণ কৰিবলৈ ভুক্তভোগীৰ পৰিয়ালে পতিয়ন নিয়াব নোৱাৰিলে বগুৱান আৰক্ষী। ঘটনাৰ 5 দিনৰ পৰাই থানালৈ তাঁতবাতি কাহি কাহি ভাগৰি গ'ল পৰিয়ালটো। কোনোপধ্যেই থানাৰ ৰেজিষ্টাৰত গোচৰটো নথি। আৰক্ষী বিভাগ সব আহিলে, আৰক্ষীবিলাকে ক'লে, সব মানুহ ৰাইজে সবেই ক'লে যে এইটো তো মানুহে মাৰিছে। আমি কৈছিলো কেছ দিব কৈছো, এতিয়া তুই কেছ দিলে আমি কেছটো নলওঁ নহয়, আমি আসামি নধৰো নহয়, ৰিপৰ্ট নাহালৈকে তুই চিন্তা কৰিব নালাগে, তুই মনে মনে থাক, তোৰ দালাল চালাল নধৰিবি, তোক আৰ্থিক দিলে কিবা সহায় লাগিব তোক সহায় কৰিম, তুই মনে মনে থাক, ৰিপৰ্ট আহিব দে 5 তাৰিখ, এইটো আমাৰ 5 তাৰিখ ৰিপৰ্ট আহিব নহয়, মই সব কামখিনি কৰি দিম। আকৌ 4-5 দিন পিছত গ'লো, তাৰ ৰিপৰ্ট আহিছে, ৰিপৰ্ট অহা নাই, তাৰ কেছটো লওক বা ৰিপৰ্ট আহিব দে, কেছটো আমি ল'মতো, তুই কিয় চিন্তা কৰিব লাগছা, তুই আৰ্থিক কিবা লাগিলে মই কবি নহয়। এনেকৈ কৈ কৈ 5 মাহ পাৰ হৈ গ'ল। আৰক্ষীৰ দায়িত্ব পালনত গুৰুতৰ গাফিলতিৰ অভিযোগ উত্থাপন হ'ল। অভিযোগ অনুসৰি আৰক্ষীয়ে গোচৰ গ্ৰহণ নকৰাৰ লগতে বিভিন্ন ধৰণৰ প্ৰলোভন দেখুৱাই বিষয়টো মীমাংসা কৰিবলৈও চেষ্টা কৰিছিল। অৱশেষত ন্যায় বিচাৰি পৰিয়ালটোৱে জিলা আৰক্ষী অধীক্ষকৰ কাষ চাপিবলৈ বাধ্য হয়। জিলা আৰক্ষী অধীক্ষকৰ হস্তক্ষেপত বগুৱান থানাত ৰুজু হ'ল গোচৰ। এছ পি অফিচত কমপ্লেইন এটা দিলোঁ, তাতে কিবা একশ্যন নাপালোঁ। আকৌ মই উকিলতৰ পৰামৰ্শ কৰি আকৌ এখন এজাহাৰ দিলোঁ। এজাহাৰ দেওয়ার একদিন পিছতেই বগুৱান থানা মোক মাতছে। কোন দিন দিছে? এইটো দিছিলোঁ সোমবাৰৰ দিনা। এতিয়া উত্থাপন হৈছে ডাঙৰ প্ৰশ্ন। যদি পৰিয়ালটোৱে আৰক্ষী অধীক্ষকৰ কাষ নাপালেহেঁতেন, তেন্তে এই ঘটনাত গোচৰেই পঞ্জীয়ন নহলহেঁতেন নেকি? কিয় 5 মাহ ধৰি অভিযোগ গ্ৰহণ কৰা নহল? আৰক্ষীৰ এই ভূমিকাৰ আঁৰত কেৱল গাফিলতি নে অন্য কিবা? আৰক্ষীৰ এই আচৰণত অতিষ্ঠ ভুক্তভোগী পৰিয়ালটোৱে এতিয়া আৰক্ষী সঞ্চালক প্ৰধান আৰু জিলা আৰক্ষী অধীক্ষকৰ হস্তক্ষেপেৰে নিৰপেক্ষ তদন্ত আৰু দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।